everyone, মই ৰচনা আৰু welcome back to my YouTube channel. যিসকলে ফেচবুকত চাই আছে, ফেচবুকতো আপোনালোকক welcome জনাইছো। আৰু আপোনালোকক যেহেতু মই কৈছিলো যে মোৰ শিৱসাগৰত বহুতো ৰিলেটিভছ আছে। ৰিলেটিভছে হৈছে এগৰাকী বা তাইৰ বিয়া কাইলে ৰিসেপশন প্লাস নিকাহ একেলগে একেদিনাই হ'ব। তো আজি আছে মেহেন্দি সেৰেমনি। তো আজিকালি যেহেতু থিম এটা থাকে সবৰে, তো মেহেন্দি থিমটোত বাহাতৰ পিংক কালাৰ বুলি মই গম পাইছো। সো ভাবিলো আজি পিংক কালাৰ ড্ৰেছবোৰ পিন্ধি যাওঁ আৰু ব্লগটো আজি ষ্টাৰ্ট কৰি দিছো। মেহেন্দি সেৰেমনি ব্লগটো এক্সট্ৰা হ'ব আৰু কাইলে নিকাহ আৰু ৰিসেপশনৰ ব্লগটো একেলগে দিম। হেতু এটা এক্সট্ৰা ব্লগ হ'ব। তো হেতু ব্লগ চাবলৈ নাপাহৰিব। আজি কি হয়, বহুতো ৰিলেটিভছ লগ পাম বহুত দিনৰ মূৰত, যেহেতু কাজিনছো লগ পাম, তো ভাল লাগিব। তো ব্লগটো শেষলৈকে চাব বুলি আশা কৰিলো। এটা কথা কি জানেনে, মোৰ একেবাৰে ভাড়া ৰুমৰ ওচৰতে বিয়াখন ৰিসেপশন য'ত পাতিব ওএনজিচিৰ এটা বিবাহ ভৱনত। সো মোৰ ওএনজিচি কলনীলৈ একদম ওচৰ, কাইলৈ যাবলৈ বহুত বেছি সুবিধা হ'ব। এতিয়া ধাইলিত তাই নিজৰ ঘৰত মেহেন্দি সেৰেমনিটো হ'ব গৈ আছে। সো তালৈ যাম ধাইলি, যেহেতু মোৰ পেহীৰ একেবাৰে নিজৰে এখন ঘৰ, আৰু পেহীক যেহেতু মোৰ ধাইলিত বিয়া দিয়া হৈছিলে, পেহী ঘৰ আছে। আৰু এটা কথা, আজি মাও পিংক পিন্ধিছে, মাক দেখাম বাৰু, সেইখিনি দেখা পাব। আৰু ভাল লগা খবৰ এটা আছে, যেহেতু আপোনালোকক কম বুলি কৈছিলোঁ। মোৰ BA ছেকেণ্ড ছেমিষ্টাৰ ৰিজাল্ট দিলে আৰু আলহামদুলিল্লাহ 75ৰ এবভে পাইছোঁ পাৰ্চেণ্টেজ। চ' মই বহুত বেছি হেপ্পী। ফাৰ্ষ্ট ছেমিষ্টাৰতকৈ ছেকেণ্ড ছেমিষ্টাৰ বেছি ভাল হৈছে, আৰু আপোনালোকে দোৱা কৰি থাকিব যাতে তেনেকৈ মোৰ থাৰ্ড ছেমটো ভাল ধৰণে পাৰ হয়। অহা মাহত যিহেতু এক্সাম আছে, তো ছুটি দিব বাৰু, আমাৰ ইণ্টাৰ্ণশ্বিপৰ মাজত ছুটি থাকে এক্সাম থাকিলে। তো ছুটি ল'ব লাগিব তেতিয়া 3 দিনমান, আৰু বাকীকেইদিন ছানডে ছেটাৰডে পৰিছে। চ' মিলি গৈছে, আৰু দোৱা কৰি থাকিব আপোনালোকে সকলোৱে ভাল হয় যাতে বাকীকেইটা এক্সাম। যিহেতু এইবছৰ আমাৰ মানে যিটো কোৰ্চ হয় সেইটো 4 বছৰীয়া কোৰ্চ। ব্লগটো শেষলৈকে চাই থাকিব। মই আম্মাক দেখাম বাৰু, আম্মা ওলাই আছে, কিবা কিবি কৰি আছে। চ' আৰু বহুতে মোক সুধি আছে তুমি আম্মাক লৈ গ'লা নেকি? হয়, মই আম্মাক লৈ আহিলোঁ। দুইজনী এতিয়া একেলগে থাকোঁ, আৰু মই মানে মোৰ আম্মাৰ লগত মই বহুত বেছি এটেচ হয়। চ' আজিলৈকে যিহেতু সৰুৰ পৰা ডাঙৰ হ'লোঁ, অকলে থকা নাই তেনেকৈ, তো সেইকাৰণে আম্মাৰো টেনশ্যন হৈ থাকে। ঘৰত থাকোঁতে আম্মাই মানে মই নাথাকোঁতে ভাত পানী খাবও এৰি দিছিলে। চ' মই ভাবিলোঁ মাক লৈ আহোঁ, কাৰণ তাতো মা অকলশৰীয়া। তো সেইকাৰণে দুজনী একেলগে আছোঁ, এতিয়া হেপ্পী আছোঁ, চিন্তাও নাই, আৰু বহুত বেছি সুবিধাও হৈছে মোৰ। হিয়াৰ ইজ মাই প্ৰিটি মম। ধুনীয়া লাগিছে। মা বেটি ৰেডি এতিয়া যাবলৈ। লেটছ গ'। তো এয়া আম্মা আৰু মই ওলাই দিলোঁ, যিহেতু ৰাস্তালৈ অকণমান ওলাই আহিব লাগে। এয়া খোজকাঢ়ি আহি আছোঁ। দেন আমি এয়া টমটম পালোঁ, দুইজনী উঠি দিলোঁ। আৰু বহুত বেছি দূৰ নহয়, যিহেতু পালোহিয়ে। আৰু পায়েই আচলতে পেহীলৈ অলপ মনত পৰি যায়, যিহেতু পেহী নাই, পেহী ঢুকালে মোৰ। এয়া ষ্টাৰ্ট হৈ গ'ল আচলতে। এয়া আকৌ সৰু বাৰ লগৰ হয় যোৰহাটৰ, তো তেহেঁতিও আহিছিলে। সৰু বাৰ মানে বহুতখিনি ফ্ৰেণ্ড আহিছিলে, এইকেইজনী গোটেইকেইজনী সৰু বাৰ লগৰ। ডাঙৰ বাৰ বিয়া, বাকিয়া বাৰ নামটো বাকিয়া। আৰু সেইয়া সৰু বা মেহেন্দি লগাই আছে। তাইক আকৌ আমি হাঁহি বুলি মাতোঁ মৰমতে, তাই খুব ধুনীয়াকৈ হাঁহি থাকে মানে। এইফালে গোটেইকেইজনীকে অলপ অলপ দেখাই দিছোঁ, আৰু ধুনীয়াকৈ গান বাজি আছে। গানবোৰ দিব নোৱাৰোঁ যিহেতু কপিৰাইট আহি যায়, সেইকাৰণে। আৰু সেইফালে লিয়ানা, কাৰিশ্মা বাৰ ছোৱালীজনী, আপোনালোকে ইৰফান কাৰ বিয়াৰ ব্লগত হয়তো দেখিছিলে, যদি চাইছিলে আপোনালোকে ব্লগবোৰ, ৰেগুলাৰ ভিউৱাৰ্ছবিলাকে গম পাইছে বাৰু। এইফালে আকৌ মোৰ টাৰ্ণ আহি গ'ল মেহেন্দি লগোৱা। এই বাজনীয়ে খুব ধুনীয়াকৈ লগাই দিলে। আচলতে মই চিম্পলত বিচাৰিছিলোঁ, ধুনীয়াকৈ লগাই দিছে চিম্পলত। তাই পেজটো দি দিম বাৰু ডেছক্ৰিপশ্যনত, আপোনালোকে যদি দৰকাৰ হয় ল'ব পাৰিব। শিৱসাগৰসকলে বা যোৰহাট সকলোতে যায় বাৰু তেওঁ মাতিলে। আৰু এয়া কমপ্লিট হৈ গ'ল, চিম্পলকৈ লগাইছোঁ আচলতে। আৰু এইফালে আমাৰ কইনা, খুব ধুনীয়া লাগিছে আচলতে তাইৰ ড্ৰেছযোৰে, বহুত মৰম লাগিছে। আৰু মানুহবোৰ আহিবলৈ ষ্টাৰ্ট হৈ গৈছে, আৰু বহুত বেছি এনজয় কৰিছোঁ আমি। এইফালে কইনাৰ ফ্ৰেণ্ডো আহিছে, চাইল্ডহুড ফ্ৰেণ্ড আই থিংক, বা ভাগৰ। আৰু এইফালে বাবলছ উৰাই আছে। আৰু এই বেটাটো যে দেখিছে, এইটো বেটাটো কাৰিশ্মা বাৰ ল'ৰা হয়। আৰু চবেই বহুত বেছি এনজয় কৰি আছে, আৰু এয়া ব্ৰাইডৰ ভিডিঅ' বনাই আছে। সেইকাৰণে আচলতে বাবলছ মাৰি আছে, সি তাক মাৰিব দিছিলে।
কলু আজি ফাৰ্ষ্ট লগ পাইছোঁ ছোৱালীজনীক আগৰে চিনাকি কিন্তু কাজিনে হ'ব আৰু আমাৰ লগা ভগা চাই দিব আৰু আজি এতিয়া মানে আমি অলপ ফটো মাৰিবলৈ ওলাই আহিছোঁ সঞ্জিতাৰ লগত তুমি মোতকৈ অনিৰ্মান মানে মই সৰু হয় ভাই চিছ মোৰ ভণ্টি গাইজ মোৰ ভণ্টি এজনী যে ওলালে ভাল লাগিছে মনটো এতিয়া চ' ফানি এতিয়া আমি ফটো মাৰিম ইয়াতে ধুনীয়া ডেক'ৰেশ্যন এইফালে কইনাক মই ক'লোঁ হাই এটা দি দিয়া আকৌ তাই হাই দিছে আচলতে তাইও বহুত ব্যস্ত হৈ আছে ন এইফালে নাজবা নেক্সট আপকামিং ব্ৰাইড হয় তাই ব্লগ পাব বাৰু বিয়াৰ মেহেন্দিৰ মাজত এয়া চাহ আহিল কেক চানা আৰু এইফালে ব্ৰাইডৰ মেহেন্দি লগাই আছে ব্ৰাইডৰ ফ্ৰেণ্ডে কিমান ধুনীয়া গান গালে দেখিলে নহয় আচলতে বহুত ধুনীয়া তাইৰ ভইচটো এণ্ড গাইজ মই আম্মাক দেখিতো শ্বক বহুত বেছি ভাল লাগিছে যিহেতু আম্মাই মেহেন্দি নলগায় সেই ভণ্টিজনীয়ে জোৰ কৰি লগাই দিলে আপুনিও লগাওক বুলি কৈ দেন এয়া আগফালে আচলতে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছিলে নহয় লাইটিং এণ্ড অল লগাই দিছে জাপি চাপি বহুত ভাল লাগিছিলে আচলতে মই বোলো ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ চ' গাইজ আমি আকৌ ফটো মাৰিবলৈ আহিলোঁ এতিয়া লাইট জ্বলি গ'ল যিহেতু কাইলৈ ব্লগটো বেলেগকৈ দিম বাৰু সেইটো চাব কাইলৈ আকৌ ওলাব নিউ লুকত ওলাব দেই নিউ লুক আন্ধাৰ হৈ গৈছে সেইফালে মই আম্মাৰ মেহেন্দি অলপ বোলো আপোনালোকক দেখুৱাই দিওঁ বহুত বেছি ভাল লাগিছে আচলতে আম্মাৰ হাতত মই কৈছোঁ লগাবা তুমি মাজে মাজে আৰু এইফালে বাৰ গোটেই চাইল্ডহুড ফ্ৰেণ্ড আই থিংক এইখিনি ডান্স কৰিছে পূৰা চাইল্ডহুড ফ্ৰেণ্ডখিনিৰ লগত আৰু এইখিনি মমেণ্ট আচলতে অকণমান এনজয় কৰিবও লাগে দিয়কচোন কাইলৈ যিহেতু তাইৰ ৰিচেপশ্যন প্লাছ নিকাহ আৰু যাবগৈ এখন নতুন ঘৰলৈ তো সেয়াই অলপ এনজয় আৰু লগৰবোৰ পাইছে আৰু বহুত বেছি ভাল লাগিলে বাৰ লগৰ যদিও মানে আমাৰ লগৰ নিচিনাই ফিল হ'ল বহুত বেছি ভাল লাগিলে আৰু যিহেতু তাই আব্বাক নাই তো অলপ ইম'চনেলো হৈছিল সেইখিনি মমেণ্টত আচলতে বহুত বেছি মিছ কৰা যায় এইফালে আমাৰ ৱাহিদা বাকো লগ পালোঁ ৱাহিদাছ ব্লগ আপোনালোকে সকলোৱে চিনি পায় দেন তাতে এয়া ডিনাৰ কৰিলোঁ বিৰিয়ানী দি দেন গুচি আহিলোঁ তো গাইজ ৰুম আহি পালোহি আৰু ভাবিছোঁ আজি মেহেন্দি ব্লগটো ইয়াতে এণ্ড কৰোঁ বহুত বেছি ভাল লাগিলে বহুত এনজয় কৰিলোঁ কাইলৈ একেবাৰে ৰিচেপশ্যনৰ ব্লগ দিম তো সেইটো বেলেগকৈ দিম চ' ব্লগটো যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই ধীরে ধিমিকি জলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই ক'তে বাছা অ লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জলে শেৱালি যেন